লগত মই চুবুৰীয়া খোজকাঢ়ো চব মহিলাই কওঁ যে মই খোজকাঢ়ি যাওঁ মই গাড়ীত যোৱা এমএলএ যিহেতু মই গাড়ীত যোৱা এমএলএ নহয় মই তন্নতন্নকে নক্সাখন মই জানো গতিকে নক্সা মতে কাম হ'ব বাকী আজি আৰু ডিছকাছ নহয় ঠিক আছে নক্সা মতে ঠিক আছে লগত মই চুবুৰীয়া খোজকাঢ়ো চব মহিলাই কওঁ যে মই খোজকাঢ়ি যাওঁ মই গাড়ীত যোৱা এমএলএ যিহেতু মই গাড়ীত যোৱা এমএলএ নহয় মই তন্নতন্নকে নক্সাখন মই জানো গতিকে নক্সা মতে কাম হ'ব বাকী আজি আৰু ডিছকাছ নহয় ঠিক আছে নক্সা মতে ঠিক আছে লগত মই চুবুৰীয়া খোজকাঢ়ো চব মহিলাই কওঁ যে মই খোজকাঢ়ি যাওঁ মই গাড়ীত যোৱা এমএলএ যিহেতু মই গাড়ীত যোৱা এমএলএ নহয় মই তন্নতন্নকে নক্সাখন মই জানো গতিকে নক্সা মতে কাম হ'ব বাকী আজি আৰু ডিছকাছ নহয় ঠিক আছে নক্সা মতে ঠিক আছে লগত মই চুবুৰীয়া খোজকাঢ়ো চব মহিলাই কওঁ যে মই খোজকাঢ়ি যাওঁ মই গাড়ীত যোৱা এমএলএ যিহেতু মই গাড়ীত যোৱা এমএলএ নহয় মই তন্নতন্নকে নক্সাখন মই জানো গতিকে নক্সা মতে কাম হ'ব বাকী আজি আৰু ডিছকাছ নহয় ঠিক আছে নক্সা মতে ঠিক আছে লগত মই চুবুৰীয়া খোজকাঢ়ো চব মহিলাই কওঁ যে মই খোজকাঢ়ি যাওঁ মই গাড়ীত যোৱা এমএলএ যিহেতু মই গাড়ীত যোৱা এমএলএ নহয় মই তন্নতন্নকে নক্সাখন মই জানো গতিকে নক্সা মতে কাম হ'ব বাকী আজি আৰু ডিছকাছ নহয় ঠিক আছে নক্সা মতে ঠিক আছে লগত মই চুবুৰীয়া খোজকাঢ়ো চব মহিলাই কওঁ যে মই খোজকাঢ়ি যাওঁ মই গাড়ীত যোৱা এমএলএ যিহেতু মই গাড়ীত যোৱা এমএলএ নহয় মই তন্নতন্নকে নক্সাখন মই জানো গতিকে নক্সা মতে কাম হ'ব বাকী আজি আৰু ডিছকাছ নহয় ঠিক আছে নক্সা মতে ঠিক আছে লগত মই চুবুৰীয়া খোজকাঢ়ো চব মহিলাই কওঁ যে মই খোজকাঢ়ি যাওঁ মই গাড়ীত যোৱা এমএলএ যিহেতু মই গাড়ীত যোৱা এমএলএ নহয় মই তন্নতন্নকে নক্সাখন মই জানো গতিকে নক্সা মতে কাম হ'ব বাকী আজি আৰু ডিছকাছ নহয় ঠিক আছে নক্সা মতে ঠিক আছে লগত মই চুবুৰীয়া খোজকাঢ়ো চব মহিলাই কওঁ যে মই খোজকাঢ়ি যাওঁ মই গাড়ীত যোৱা এমএলএ যিহেতু মই গাড়ীত যোৱা এমএলএ নহয় মই তন্নতন্নকে নক্সাখন মই জানো গতিকে নক্সা মতে কাম হ'ব বাকী আজি আৰু ডিছকাছ নহয় ঠিক আছে নক্সা মতে ঠিক আছে ভাল খবৰ এয়া কয়া বৰপুৰা পঞ্চায়ত এয়া হাজো সমষ্টিৰ একদম ইমূৰ এয়া ৰঙিয়া নলবাৰী বৰ্ডাৰ আৰু এই গাঁওখন চাব গ'লে আমি যদি দমদমাৰ পৰা আহোঁ একদম সিমূৰত পৰি যায় আৰু যিহেতু আজি ইয়াতে ৰাস্তা মুখ্যমন্ত্ৰী পকী পথ নিৰ্মাণ হৈছে দৈচপৰা গাঁৱৰ মাজেদি আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে আজি ইমানখিনি টকা দি পেলাই আমাক ৰাস্তা ঘাট বনোৱাত সহায় কৰিছে গতিকে বিধায়কসকলৰ কাম কৰাৰ উৎসাহ দুগুণে বাঢ়িছে আৰু ৰাইজৰ আমাৰ চৰকাৰৰ প্ৰতি আমাৰ মুখ্যমন্ত্ৰীৰ প্ৰতি আস্থা বাঢ়িছে আৰু আজি ৰাইজে এটা কথাই কৈছে যে স্বাধীনতাৰ ইমান বছৰৰ পাছত আজি পকা ৰাস্তাৰে মানে খোজকাঢ়ি